নমস্কাৰ বন্ধুসকল, মই গণেশ আৰু মোৰ লগত আছে চিফুং। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম সাৰ্ভিক ঢেকিয়াল আৰু আমি আজি শ্বুট কৰি আছোঁ মোৰ প্ৰথম ভিডিঅ'। আৰু আমি এই প্ৰথম ভিডিঅ'টোত আজি আপোনালোকক দেখুৱাবলৈ যাম মই কৰি থকা এখন বাগিচা, ফল মূলৰ বাগিচা। আৰু সেই বাগিচাখন আপোনালোকক দেখুৱাবলৈ যাম কিছু সময়ৰ পাছতে। তাৰ আগতে আমি কেইটামান সামগ্ৰী লৈ লওঁ। আজি দুপৰীয়া সাঁজটো তাতে খাম। চাই থাকিব আমাৰ ভিডিঅ'। আৰু আমি যাওঁ এতিয়া আমাৰ সামগ্ৰীখিনি বিচাৰিবলৈ। ধন্যবাদ। এয়া আমি লৈ লৈছোঁ প্ৰথমতে আমাৰ বাৰীত লাগি থকা, গছত লাগি থকা কেইটামান নেমু। মই নেমু কেইটামান ছিঙি লওঁ। এয়া হৈ গ'ল নেমু। এয়া হৈ গ'ল নেমু। এয়া নেমু লৈ লৈছোঁ। আৰু কেইটামান বস্তু আছে, লৈ লওঁ। এয়া আমাৰ বস্তু ৰেডি। এতিয়া আমি যাবলৈ লৈছোঁ। দুইটাই যাম আৰু এগৰাকী যাব। সেইগৰাকী হোৱাত ৰখি আছেগৈ, লাজ কৰিছে। আমি আমাৰ বস্তুবিলাক লৈ ল'লোঁ গোটেইবিলাক। ঘূৰালে হৈ গ'ল হাতখন, মোৰ হাতখন। উঠা উঠা উঠা। দোকানত কিবা এটা লৈ লওঁ। চাহ খাবলৈ ডালবুট, বিস্কুট। হাঁহিছে। এবাৰ যাম আমি। এয়া আমি আমাৰ খেতি পথাৰ পাই গৈছোঁহি। সেইখন দেখিছে আমাৰ সৰিয়হৰ বাগান। আৰু সেই সৰিয়হ বাগানখনৰ ছাইডতে আছে সেইখন আমাৰ বাগান। আমি তালৈ গৈ আছোঁ এতিয়া। এইখিনি আমাৰ সৰিয়হ। এয়া এখন জপনা। আৰু আপোনালোকক দেখাম বুলি কৈছিলোঁ যে দেখিলে। এইখনে হৈছে আমাৰ বাগান। এইখন এখন কলৰ বাগান। এইখন আমাৰ কলৰ বাগানখনত আজি আমি উপস্থিত হৈছোঁহি। আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে এটা ঘৰ এটা আছে আমি জিৰণি ল'বৰ কাৰণে। এইটো ঘৰ। এই ৰবাব টেঙা আনিছে। এতিয়া আমাৰ এই বাগিচাখন পাই গ'লোহি। আৰু এইটো এটা আমাৰ বেক চাইডে, এইটো আমাৰ জিৰণি লোৱাৰ কাৰণে এটা ঘৰ। কেতিয়াবা আহিলে ইয়াতে জিৰণি লওঁ। আৰু লেতেৰা হৈ আছে, গছৰ পাতবিলাক পৰি খুব, এইটো সময়ত গছৰ পাতবিলাক খুব সৰি যায়। আৰু সৰি গোটেই এইখিনি চাফা কৰিব লাগিব এতিয়া।
লগত আছে চিফুং। আমাৰ চিফুঙে ঝাৰু মাৰিব এতিয়া। আৰু মই দেখাই দিছোঁ, মোলক বাগানখন অলপ দেখাই দিওঁ আপোনালোকক, কেনেকুৱা লাগিছে ক'ব। এইখনে হৈছে মই আপোনালোকক দেখাম বুলি কোৱা মোৰ কলৰ বাগিচাখন। আৰু আপোনালোকে চাব পাৰে যে প্ৰতিজোপা প্ৰায় গছতে আহি গৈছে কল। এখন জাহাজী কলৰ বাগান। আৰু ইয়াত মই 1000 জোপা গছৰ এখন বাগান, 1000 জোপা গছ লগাইছিলোঁ। সম্পূৰ্ণ 1000 জোপা নাথাকিলেও এতিয়া বৰ্তমান ইয়াত 950 মান পুলি আছে, 950 মান গছ আছে এতিয়াও, প্ৰায় আহি গ'ল গছবিলাক। দেখিছে কলবিলাক। এই জাতটো হৈছে G9 কল। আৰু যোৱা বছৰ মই মে' মাহত ইয়াক ৰোপণ কৰিছিলোঁ। আৰু এতিয়া পুহ মাহ চলি আছে, আৰু এমাহৰ 1.5 মাহৰ পাছত এইবিলাক, 2 মাহৰ পাছত এইবিলাক হৈ যাব কাটিবৰ কাৰণে। দেখা পাইছে। আমাৰ পাপাই জুই জ্বলাইছে এতিয়া। ভাত বনাব লাগিব। মানে এইখিনি গাহৰি। আমাৰ ইতিমধ্যে জুই জ্বলোৱা হৈ গৈছে। এতিয়া জুই জ্বলাম। প্ৰথম ইয়াত গৰম পানী আছে, ইয়াত গৰম পানী কৰিম। আৰু ইয়াত প্ৰথমতে এতিয়া ভাত পাতিম, তাৰপাছত চব্জি বনাম। এতিয়া আমাক দৰকাৰ হৈছে কেইডালমান কাঠখৰি। আমি কাঠখৰি বিচাৰি যাওঁ এতিয়া, ব'লা। এয়া কাঠখৰি লৈ লৈছোঁ। কথাখিনি কৈ যাবা আকৌ। পাপাই কাঠখৰিখিনি কাটিছে। এতিয়া জুই জ্বলাব লাগিব ভালকে। এতিয়া ঢালিব মাংসখিনি সেয়াত কেৰাহীটোত। গাহৰি মাংস বইল বনাম। এতিয়া হৈ গ'ল। ৰেডি আছে মানে এইখিনি পিঁয়াজ, এইখিনি ৰচুন আৰু আদা, আলু, এইফালে এইখিনি বইল হৈ আছে। কেনেকুৱা পালে মোৰ ভিডিঅ'টো? যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু বেল আইকনটো টিপি থ'ব। ভৱিষ্যতে আমি বনাই যাম এনেকুৱা ধৰণৰ ভ্লগ। গতিকে আজিলৈ বাই বাই।